মানুহে সায়েন্স ল'ব লাগে সায়েন্স পঢ়ি পেলাই মানুহে ডক্টৰ হ'ব পাৰে ইঞ্জিনিয়াৰ হ'ব পাৰে মেডিকেল লাইনত যাব পাৰে পেৰামেডিকেল লাইনত যাব পাৰে নাৰ্ছ হ'ব পাৰে বিভিন্ন ধৰণৰ লাইন পায় কমাৰ্চ পঢ়িলে মানুহে বেংকিং লাইনত যাব পাৰে বিভিন্ন ধৰণৰ ফিউচাৰিষ্টিক প্ল্যান আছে বিভিন্ন ধৰণৰ ফিউচাৰ আছে বিভিন্ন ধৰণৰ জব ৰিলেটেড যাব পাৰে কিন্তু আৰ্টছ পঢ়ি পেলাই একো ফিউচাৰ নাই আৰ্টছ পঢ়ি পেলাই কি হ'ব একোই নহয় আৰ্টছ পঢ়ি পেলাই এনে ডিগ্ৰী লোৱা যায় আৰ্টছ পঢ়ি পেলাই মানুহে বহুত বেছি ফিউচাৰত একো কৰিব নোৱাৰে আৰ্টছ কোনে লয় যে পঢ়া পাতিত বহুত বেছি ষ্ট্ৰং নহয় দুৰ্বল ল'ৰা ছোৱালী বিলাকে আৰ্টছ লয় সায়েন্স বিলাক তেওঁলোকে লয় যিবিলাকৰ ব্ৰেইন স্মাৰ্ট যি বহুত বেছি জানে সকলোতকৈ দুৰ্বল ল'ৰা ছোৱালী বিলাকে আৰ্টছ লয় কিবাকে ডিগ্ৰীটো পালে হ'ল সঁচাকৈ বাৰু এইটোৱে নে আমাৰ সমাজত বাৰু এইটোৱে চলি নাছে জানো আছে ৰাইট তো এই ভিডিঅ'টো হৈছে এটা কমপ্লিট গাইডেন্স আৰ্টছৰ ওপৰত আৰ্টছটো সকলোৱে আমাৰ সমাজত এটা আণ্ডাৰৰেটেড কৰি ৰাখিছে জাজ কৰে বহুখিনি ক্ষেত্ৰত বাট সঁচাকৈ আৰ্টছ পঢ়ি পেলাই ফিউচাৰ নাই নেকি আমি একো হ'ব নোৱাৰিম নেকি আমাৰ ডিগ্ৰীটো এনে লোৱা যাব নেকি আৰ্টছ ষ্ট্ৰীমটো পঢ়ে কোনে ইয়াতে কি শিকোৱায় এই গোটেইখিনি ইয়াতে মই আলোচনা কৰিম যদি আৰ্টছৰ একো ভেলুৱে নাই তে গভৰ্ণমেণ্টে তিনিটা ষ্ট্ৰীম কিয় ৰাখিছে দুটা ষ্ট্ৰীমে ৰাখিলে হৈ গ'লহেঁতেন সায়েন্স পঢ়ি পেলাই যদি মানুহ হ'ব পাৰি তেতিয়াহ'লে সায়েন্সে হ'লহেঁতেন যদি কমাৰ্চ পঢ়ি পেলাই মানুহ হ'ব পাৰে তো কমাৰ্চে হ'লহেঁতেন then why the art stream is here hello everyone myself Dipankar Daga and in this video I'm going to discuss about this stream only I'm not mentioning that konobato stream bhal ba beya moi eitue kom কিয় আৰ্ট ষ্ট্ৰীম পঢ়াটো মানুহৰ কাৰণে ইম্পৰ্টেণ্ট বা আৰ্ট ষ্ট্ৰীম পঢ়ি পেলাই কি হ'ব পাৰে ফিউচাৰ নাই নেকি কমপ্লিট গাইড এটা দিম মই এইটো নকওঁ যে সায়েন্স ষ্ট্ৰীম বেয়া বা কমাৰ্চ ষ্ট্ৰীম বেয়া নো মই আৰ্ট ষ্ট্ৰীমৰ বিষয়ে কম আৰ্ট ষ্ট্ৰীম মানুহে পঢ়ি পেলাই কি হ'ব পাৰে ইয়াতে ফিউচাৰ আছে নে নাই কমপ্লিট আইডিয়া এটা শ্বেয়াৰ কৰিম ঠিক আছে এইটো এটা গাইডেন্স ভিডিঅ মই স্ক্ৰীনলৈকে আহিছো স্ক্ৰীনত তোমালোকে চাই লোৱা যে আণ্ডাৰৰেটেড বাট পাৱাৰফুল মই এইটো বস্তু কম আৰ্টছটো বহুত আণ্ডাৰৰেটেড বহুতে জাজ কৰি থাকে কিন্তু এইটো পাৱাৰফুল কিয়ৰ কাৰণে মই ইয়াতে প্ৰেজেন্টেশন ওয়াইজ লৈ আহিছো কমন মাইট এবাউট আৰ্ট ষ্ট্ৰীম মানুহে কি কয় প্ৰথমতে মেনি ষ্টুডেণ্টছ থিংকছ আৰ্টছ ইজ অনলি ফৰ দ্য উইক ষ্টুডেণ্ট যে দুৰ্বল বেছি মেথছ নাজানে কিবা নাজানে তাৰ কাৰণে আৰ্টছত পঢ়িম কিবাকে ডিগ্ৰীটো পাম আৰু কিবা এটা হ'ব আৰু হ'লে হ'ল নহ'লে নাই ঠিক আছে নেক্সট arts students have no future artsৰ পৰা ল'ৰা ছোৱালীৰ কাৰণে কোনো ভৱিষ্যত নাই তেওঁলোকে একো কৰিব নোৱাৰে বহুত ল'ৰা ছোৱালীৰ পেৰেন্টছ এনেকুৱা কয় যে if you don't get the science take arts যদি সায়েন্সত এডমিশন নপোৱা তা আৰ্টছ লৈ লবি আৰু সেকেন্ডাৰী অপচন কিয় সেকেন্ডাৰী অপচন ফাৰ্স্ট প্ৰায়োৰিটিত ৰাখিব নোৱাৰো নেকি হোৱাট ইজ আৰ্ট ষ্ট্ৰীম আৰ্ট ষ্ট্ৰীমটো হয় কি আৰ্টছত বিশেষকৈ আমাৰ কিহৰ ওপৰত ফকাস কৰে কি পঢ়ায় আৰ্ট ষ্ট্ৰীমত আৰ্ট ষ্ট্ৰীম ফকাসেছ understanding society people culture and the government সমাজ এখনক অধ্যয়নৰ ক্ষেত্ৰত সমাজৰ লগত জড়িত মানুহৰ অধ্যয়ন কৰা এটা সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰা আৰু যিখন আমাৰ গভৰ্ণমেণ্ট আমাৰ ভাৰতবৰ্ষখন এখন গভৰ্ণমেণ্টৰ দ্বাৰা চলি থাকে নে নাথাকে এই গোটেইবিলাকক অধ্যয়ন কৰাটো আমাৰ আৰ্ট ষ্ট্ৰীমৰ এটা মেইন লক্ষ্য এখন সমাজত মানুহবিলাকে কেনেকৈ চলে কেনেকৈ থাকে তেওঁলোকে কি সংস্কৃতি ফলো কৰে মানুহৰ দায়িত্ব কি এখন সমাজত সমাজখন কেনেকৈ আগবাঢ়িব পাৰে গোটেই যেটো গ্ৰাউন্ড লেভেলৰ ৰিসাৰ্চ ৰিলেটেড কাম এই গোটেই আৰ্ট ষ্ট্ৰীমৰ ল'ৰা ছোৱালী বিলাকে কৰি থাকে এই সমাজখনক কেনেকৈ সুধৰাব পাৰি কি ভুল কৰিছে কেনেকুৱা কি এই গোটেই বিলাকে আৰ্ট ষ্ট্ৰীমতে আলোচনা কৰা হয় ইট হেল্পস ডেভেলপ ক্ৰিটিকেল থিংকিং কমিউনিকেশ্যন এণ্ড এনালিটিকেল স্কিলছ আমি আমাৰ যেটো কমিউনিকেশ্যন সমাজ এখনৰ লগত থাকি পেলাই সামাজিক ক্ষেত্ৰত আমি নিজকে কেনেকৈ দায়বদ্ধভাৱে ৰাখিব পাৰো সামাজিক ক্ষেত্ৰত আমি আমাক কিবা এটা কামত এংগেজ কৰি আমি এটা ভাল কাম কেনেকৈ কৰিব পাৰো এই গোটেইবিলাকে আৰ্টছৰ ষ্ট্ৰীমত শিকোৱা হয় আৰ্ট ষ্ট্ৰীমটো বহুত বেছি ইম্পৰ্টেণ্টে হয় আৰ্ট ষ্ট্ৰীমত এই গোটেইবিলাক বস্তু শিকোৱা হয় সমাজৰ লগত জড়িত আমাৰ এই গোটেই পৃথিৱীখন এখন এখন সমাজ আছে নে নাই এই সমাজখনত আমাৰ প্ৰত্যেকটা মানুহৰে একোটা ভূমিকা থাকে যে কেনেকৈ সমাজত থাকিব সমাজৰে কেনেকৈ কাম কৰিব ভাল চিন্তা বেয়া চিন্তা কৰা মানুহৰ ওপৰত কেনেকুৱা অধ্যয়ন কৰিব লাগে কেনেকুৱাকৈ তেওঁলোকক আমি ভাল দিশত এটা পৰিৱৰ্তন কৰিব লাগে কোনোবাই ভুল কৰিলে কেনেকুৱা আমি তেওঁলোকক সুধাৰব লাগে এই গোটেইবিলাক এই আমাৰ কি হয় আৰ্ট ষ্ট্ৰীমত আলোচনা কৰা হয় নেক্সট এতে মই কি ক'ব বিচাৰিছো যে আৰ্ট ষ্ট্ৰীমৰ আমাৰ কি সাবজেক্ট থাকে কি পঢ়ে মই ইয়াতে সায়েন্স কমাৰ্চৰ কথা কোৱালৈ যোৱা নাই আৰ্ট ষ্ট্ৰীমত কি পঢ়ায় বিভিন্ন ধৰণৰ সাবজেক্ট আছে মই ইয়াতে কেইখনমান সাবজেক্ট লৈ আহিছো মই ইয়াতে কেইখনমান সাবজেক্ট লৈ আহিছো আমাৰ বিভিন্ন ধৰণৰ সাবজেক্ট থাকে পলিটিক্যাল সায়েন্স হিষ্ট্ৰি জিওগ্ৰাফি ইকোনমিক্স এডুকেশ্যন সোশিয়োলজি সাইকোলজি বিভিন্ন ধৰণৰ সাবজেক্ট থাকে তাৰ ভিতৰত মই এইখন মেইন সাবজেক্ট হিচাপত লৈ আহিছো আমাৰ ইংলিশ থাকে আসামিজ ল্যাঙ্গুয়েজ থাকে হিন্দি থাকে সংস্কৃত থাকে
বিভিন্ন ধৰণৰ সাবজেক্ট থাকে যিবিলাক আমাৰ এই ষ্ট্ৰীমটোত ইনক্লুড হৈ থাকে যিয়ে যিখন সাবজেক্ট আমি পঢ়ি ভাল পাওঁ সেইটো লাইনত আমি ফিউচাৰত আমি পঢ়ি পেলাই আমি আমাৰ জীৱনটো আগুৱাব পাৰো নেক্সট কি দিছে যে হু শুড চুজ আৰ্টছ কোনে আৰ্টছ ষ্ট্ৰীমটো সিলেক্ট কৰাটো বহুত বেছি ইম্পৰ্টেন্ট যিয়ে ৰিডিং কৰি ভাল পায় লিখি ভাল পায় ইন্টাৰেষ্টেড ইন সোসাইটি পলিটিক্স এণ্ড হিষ্ট্ৰী যে সামাজিক ক্ষেত্ৰত নিজকে ইন্টাৰেষ্ট বুলি ভাবে যে সমাজৰ হৈ কিবা এটা কৰাৰ উদ্দেশ্য আছে সামাজিকভাৱে নিজক এটা চিনাকি কৰি দিয়াৰ এটা প্ৰয়োজন আছে সামাজিক ক্ষেত্ৰত ডেভেলপমেন্ট কৰাৰ প্ৰয়োজন আছে পলিটিক্যাল ইস্যুত তেওঁলোকৰ মাত মতাৰ এটা ইচ্ছা আছে পলিটিক্যাল ইস্যুত ইনভলভ হৈ পেলাই সমাজৰ হকে ভাল কাম কৰাৰ চিন্তা আছে তেওঁলোকৰ কাৰণে লগতে যিবিলাক আমাৰ হিষ্ট্ৰী আমাৰ ইতিহাস যিটো আমাৰ পৃথিৱীখনৰ সৃষ্টিৰ পৰা আদি কৰি বৰ্তমান যুগত আমাৰ সমাজখনক অধ্যয়ন কৰাৰ এই গোটেইবিলাকৰ প্ৰতি যোনি ইন্টাৰেষ্ট তেওঁলোকে আৰ্টছ ষ্ট্ৰীমটো লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট ষ্টুডেন্টস হু ওয়ান্টস টু গভৰ্নমেন্ট জব অৰ সিভিল সাৰ্ভিস যদি তোমালোকে চৰকাৰী চাকৰি কৰিব বিচাৰা লগতে তোমালোকে সিভিল সাৰ্ভিস তোমালোকে এনেকুৱা ধৰণৰ কাম কৰিব বিচাৰা তোমালোকে তেতিয়ালে আৰ্টছ ষ্ট্ৰীম ল'ব পাৰা ষ্টুডেন্টস ইন্টাৰেষ্টেড ইন টিচিং ল অৰ জাৰ্নালিজম যিবিলাক ষ্টুডেন্টে শিক্ষক হোৱাৰ ইচ্ছা বেলেগক শিকোৱাৰ ইচ্ছা বা ল আমাৰ যিটো আমাৰ সংবিধানৰ যিবিলাক ৰুলছ ৰেগুলেশন থাকে সেইবিলাক ফলো কৰি পেলাই সমাজ এখনক সুধৰাৰ চেষ্টা থাকে ইচ্ছা থাকে বা জাৰ্নালিজম এই গোটেইবিলাক লাইনত যোনে যাব বিচাৰে তেওঁলোকৰ কাৰণে আৰ্টছ ষ্ট্ৰীমটো বহুত বেছি বেটাৰ হয় এইবিলাক হৈছে সম্পূৰ্ণ আমাৰ সামাজিকভাৱে প্ৰচলিত কিছুমান লাইন যিবিলাক পঢ়ি পেলাই আমি জীৱনত আমি কিবা এটা ভাল উদ্দেশ্যত উপনীত হ'ব পাৰো আৰ্টছ ষ্ট্ৰীম পঢ়ি পেলাই আৰু কি হ'ব পাৰে আমি গভৰ্নমেন্ট জবৰ ফালে যাব পাৰো টিচিঙত যাব পাৰো লৰ ফালে যাব পাৰো জাৰ্নালিজমৰ ফালে যাব পাৰো ল পঢ়ি পেলাই আমি বেলেগক আমি ন্যায় দিব পাৰো ভাল চিন্তা কৰি পেলাই আমি কাৰোবাৰ ক্ষেত্ৰত যদি বেয়া হৈছে সেইটো আমি ভাল কৰিবলৈ চেষ্টা কৰিব পাৰো কি হ'ব পাৰে আমি যদি আৰ্টছ পঢ়ো আমাৰ কেৰিয়াৰ কিবা আছে নে নাই ইয়েস আমি সিভিল সাৰ্ভিসৰ ফালে যাব পাৰো আমি আইএএস আইপিএস আইএফএস এনেকুৱা ধৰণৰ লাইনত আমি যাব পাৰো আমাৰ যিবিলাক গভৰ্নমেন্ট ৰিলেটেড এক্সাম আছে এপিএসসি ইউপিএসসি এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে আমি নিজকে এপিয়াৰ কৰাৰ কাৰণে আৰ্টছ ষ্ট্ৰীমটো পঢ়িব পাৰো প্ৰিপেয়াৰ কৰিব পাৰো এনেকুৱা নহয় যে বেলেগ ষ্ট্ৰীমৰ পৰা নোৱাৰি নেকি সকলোবিলাক ষ্ট্ৰীমৰ পৰাই পাৰে কিন্তু আৰ্টছ ষ্ট্ৰীমৰ পৰা লৰা ছোৱালী বিলাকে যদি পঢ়ে তেওঁলোকৰ বেছটো তেওঁলোকৰ অতি সোনকালে ডেভেলপ হৈ থাকে কাৰণ এনেকুৱা ধৰণৰ সাবজেক্ট বিলাক তেওঁলোক হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰা পঢ়ি যাই থাকে বুজি পাইছা যদি তুমি ইয়াতে এক্সাম্পল লবলৈ যোৱা আমাৰ বৰ্তমান অসমখনতে হওক বা গোটেই ভাৰতবৰ্ষখনতে তোমালোকে এক্সাম্পল লোৱা যিবিলাক আমাৰ অফিচাৰ ৰেংক হোল্ডাৰ বিলাক আছে যিবিলাক আমাৰ ভাল ৰেপুটেড পাৰসন বিলাক আছে তেওঁলোক ম্যাক্সিমাম এনেকুৱা হয় তেওঁলোক আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰাই পঢ়ি অহা হয় কাৰণ তেওঁলোকৰ সাবজেক্ট বিলাক হেইটো ফিল্ডৰে হয় এনেকুৱা নহয় যে সায়েন্স কমাৰ্চ ষ্ট্ৰীমৰ পৰা নহয় তেনেকুৱা ষ্ট্ৰীমৰ পৰা হয় যদি তোমালোকে কেতিয়াবা সিভিল সাৰ্ভিসৰ ফালে যাব বিচাৰা তোমালোকে লয়াৰ হ'ব বিচাৰা জাজ হ'ব বিচাৰা টিচাৰ্ছ প্ৰফেসৰ জাৰ্নালিষ্ট মিডিয়া প্ৰফেশনেল সাইকোলজিষ্ট কাউন্সিলৰ এনেকুৱা ধৰণৰ লাইন বিলাক যদি তোমালোকে ভৱিষ্যতত কৰিব বিচাৰা তো তোমালোকে আৰ্টছ ষ্ট্ৰীমৰ ফালে যাব পাৰা তোমালোকে এটা টিচাৰ্ছ হ'ব পাৰা প্ৰফেসৰ হ'ব পাৰা এখন স্পেসিফিক সাবজেক্ট লৈ পেলাই তোমালোকে টিচাৰ্ছ হ'ব পাৰা প্ৰফেসৰ হ'ব পাৰা সাপোজ ইউ লাভ দ্য পলিটিক্যাল সায়েন্স তেতিয়ালে তুমি পলিটিক্যাল সায়েন্সৰ ফালে পঢ়ি যোৱা তুমি পলিটিক্যাল সায়েন্সৰ ফালে পঢ়ি পেলাই তুমি পলিটিক্যাল সায়েন্সৰ টিচাৰ্ছ হ'ব পাৰা বা প্ৰফেসৰ হ'ব পাৰা বা পলিটিক্যাল সায়েন্স পঢ়ি পেলাই যিখিনি জ্ঞান পাবা সেই জ্ঞানখিনি তুমি সমাজত ব্যৱহাৰ কৰি পেলাই সমাজৰ হকে ভাল চিন্তা কৰি পেলাই নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰা আগৰো তোমালোকে এইখিনি বুজি পাইছা তো আৰ্টছ ষ্ট্ৰীম পঢ়ি পেলাই কেৰিয়াৰ আছে নে নাই এতিয়া তোমালোকে গম পালা নে পোৱা নাই তোমালোকে এই ভিডিওটোত এইখিনি যিখিনি ইনফৰমেশন পালা তোমালোকে দুই এজনক খুদি চাবা যে আৰ্টছ পঢ়ি পেলাই হসাকে এনেকুৱাকৈ কৰিব পাৰে নেকি পাৰে দিস ইজ মাই প্ৰপাৰ গাইডেন্স টু ইউ ওকে আৰু কি হ'ব পাৰে গভৰ্নমেন্ট জব অপৰচুনিটিজ আমি চৰকাৰী চাকৰিৰ ফালে অপৰচুনিটি পাওঁ টপ কি দি আছে মেনি টপ গভৰ্নমেন্ট অফিচাৰ্স কাম ফ্ৰম দা আৰ্টছ বেকগ্ৰাউণ্ড মই মাত্ৰ ক'লো ম্যাক্সিমাম যিবিলাক গভৰ্নমেন্ট অফিচাৰ্স আছে তেওঁলোক ম্যাক্সিমাম কোৰ হয় আৰ্টছ বেকগ্ৰাউণ্ডৰ ফালৰ পৰাই হয় তোমালোকে ৰিসাৰ্চ কৰি লবা ইউটিউবত যাবা তোমালোকে সাৰ্চ কৰিবা গুগলত যাবা সাৰ্চ কৰিবা ৰিড কৰিবা গম পাবা কাৰণ আৰ্টছ ষ্ট্ৰীমত যিবিলাক ষ্টাডি হয় যিবিলাক শিক্ষা তোমালোকক দিয়ে এই গোটেইখিনি জ্ঞান কি হয় ম্যাক্সিমাম তোমালোকৰ গ্ৰাউণ্ড লেভেল হয় সমাজৰ লগত জড়িত হয় আৰু আৰ্টছ ষ্ট্ৰীমত এইবিলাক সাবজেক্টৰ ওপৰত বহুত বেছি গুৰুত্ব দি থাকে সিভিল সাৰ্ভিসৰ ফালে তোমালোকে যাও ইউপিএসসি এপিএসসি এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে তোমালোকে নিজকে প্ৰিপেয়াৰ কৰিব পাৰা ষ্টেট গভৰ্নমেন্ট জবৰ কাৰণে তোমালোকে এপিয়াৰ হ'ব পাৰা তোমালোকে অসমৰ হয়তো অসমৰ যিবিলাক
এক্সাম হ'ব চৰকাৰী চাকৰি পালে সেইবিলাকক তোমালোকে এপিয়াৰ হ'ব পাৰা এডমিনিষ্ট্ৰেটিভ প্লাছ পাব্লিক সাৰ্ভিস কেৰিয়াৰ তোমালোকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত কাম কৰিব পাৰা পঞ্চায়তৰ দৰে এনেকুৱা ধৰণৰ যিবিলাক জায়গা থাকে তেনেকুৱা ধৰণৰ কামত তোমালোকে নিজকে এংগেজ কৰিব পাৰা বুজি পাইছা আৰ্ট ষ্ট্ৰীম পঢ়াৰ লগে লগে তোমালোকে কি কৰিব পাৰা নিজকে একোটা বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা নিজৰ স্কিলটো ডেভেলপ কৰিব পাৰা যেহেতু মই এজন কম্পিউটাৰ টিচাৰ হয় তোমালোকে আৰ্ট ষ্ট্ৰীম পঢ়াৰ লগে লগে নিজৰ কম্পিউটাৰ স্কিলটো ডেভেলপ কৰিব পাৰা যিদৰে কমিউনিকেশ্যনৰ কাৰণে ইংলিশটো বহুত বেছি ইম্পৰ্টেন্ট বা অসমীয়াটো আমাৰ কমিউনিকেশ্যনৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট ঠিক তেনেকৈ কম্পিউটাৰ স্কিলটো বহুত বেছি ইম্পৰ্টেন্ট আৰু যদি এইটো কোনোবা হায়াৰ ছেকেণ্ডাৰী ল'ৰা ছোৱালী চাই আছা তো তোমালোকৰ আৰ্ট সায়েন্স কমাৰ্চ যি কি ষ্ট্ৰীম নলোৱা কিয় তোমালোকে আইটি বা কম্পিউটাৰ সায়েন্স সাবজেক্টখন তোমালোকে সিলেক্ট কৰি ল'ব পাৰা এইখনে তোমালোকৰ স্কিল ডেভেলপমেন্ট কৰাত বহুখিনি প্ৰকাৰে হেল্প কৰিব লগতে আমাৰ কমিউনিকেশ্যন স্কিলটো তুমি ডেভেলপ কৰিব পাৰা যদি আৰ্ট ষ্ট্ৰীমৰ হয় তোমালোকে ইংলিশ বা আসামিজ বা হিন্দি এই তিনিটা মিডিয়ামত তোমালোকৰ কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰা ইংলিশ ৰাইটিংটো তোমালোকে ভাল কৰা প্ৰেজেন্টেশন স্কিল অৰ্থাৎ বেলেগৰ লগত তুমি বেলেগক কিবা এটা বস্তু বুজোৱাত বা বেলেগক সহজভাৱে টপিক এটা বুজাই দিয়া তোমালোকৰ যিটো স্কিল সেইখিনি তোমালোকে ইমপ্ৰুভ কৰা কারেন্ট এফেয়ার্স নলেজ অর্থাৎ নিউজ এইবিলাক চাই পেলাই যেটো কারেন্ট হৈ থাকে যিবিলাক আমাৰ দেশৰ লগত জড়িত হৈ কামবিলাক হৈ আছে গোটেইবিলাকৰ খবৰবিলাক ৰাখি পেলাই নিজকে ডেভেলপ কৰি থাকিবা তো হেখত মই তোমালোকক এটা কথাই কম যে তোমালোকে কি ষ্ট্ৰীম লোৱা হেতু মেটাৰ নকলে গোটেইখিনি মেটাৰ কৰে তোমালোকৰ ব্ৰেইনৰ ওপৰত যে তোমালোকে কোনটো কি হ'ব বিচাৰা তোমালোকে সায়েন্স পঢ়ি পেলাই যদি কিবা বেলেগ ষ্ট্ৰীমত তোমালোকে বেলেগ লাইনত যাব বিচাৰা তো তোমালোকে এইটো যাব পাৰা কমাৰ্চ পঢ়ি পেলাই যদি কিবা বেলেগ লাইনত যাব বিচাৰা তো যাব পাৰা এই ভিডিওটোত মই এইটোৱে কলো যে আৰ্টছ পঢ়ি পেলাই তোমালোকে বিভিন্ন ধৰণৰ লাইনত যাব পাৰা আৰ্টছৰো ফিউচাৰ আছে এনেকুৱা নহয় যে আৰ্টছ পঢ়ি পেলাই মানুহৰ ফিউচাৰ নাই art stream also has the different types of opportunities you have to just grab it how you will grab it you have to improve yourself তোমার যত ইন্টারেস্ট আছে হেতু বস্তু তুমি ওদাই ফোকাস কৰা কেটো জোৰ বস্তুৰ ফালৰ পৰা আহি তুমি কিবা এটা বস্তু সিলেক্ট নকৰিবা তুমি যেটো বস্তু ইন্টারেস্ট দিছা হেতু বস্তু তুমি সিলেক্ট কৰাৰ ভৱিষ্যত তাত হবই হ'ব কিন্তু হেতু তোমাৰ ওপৰত ডিপেন্ড কৰিব তুমি তাক কিমান সিৰিয়াসলি লৈ পেলাই আগুৱাই যাবা মোৰ ইয়াতে এটা পইণ্ট লিখা আছে যে সাকসেস ডিপেন্ডস অন ইয়োৰ ইন্টারেস্ট ডেডিকেশন এন্ড স্কিলস তুমি যেটো জীৱনত সাকসেস হ'ব বিচাৰিছা হেতু হতে তোমাৰ ইন্টারেস্ট তোমাৰ ডেডিকেশন তুমি কিমান বেছি তাক তুমি আকোৱালি লবা আৰু কিমান বেছি স্কিল লবা সেই টপিকটোৰ ওপৰত হেতুৰ ওপৰতে তুমি স্কিল সাকসেস হ'ব পাৰিবা চুজ ইয়োৰ ষ্ট্ৰীম ওয়াইজলি বেসড অন ইয়োৰ প্যাশন তুমি যেটো বিচাৰা তুমি যেটো ভৱিষ্যতত কৰিম ভাবিছা হেতু হিচাপত তুমি তোমাৰ ষ্ট্ৰীমটো সিলেক্ট কৰা হেকত মই তোমালোকক এটা কথাই কম এই ভিডিওটো হেক কৰাৰ আগত যে সদায় আমি যেটো বস্তু কৰিব বিচাৰো সেইটো সদায় আমি সদায় কষ্ট কৰিব লাগে ওয়ার্ক হার্ড এন্ড বিলিভ ইন ইয়োৰ পটেনশিয়াল সদায় আমি যেটো কাম কৰিম আমি কষ্ট কৰিব লাগে আৰু নিজৰ ওপৰত বিশ্বাস ৰখাটো বহুত বেছি ইম্পৰ্টেন্ট your future depends on your effort and the smart decision তোমাৰ ভৱিষ্যত সদায় তুমি কিমান এফৰ্ট দি আছা আৰু তুমি কি এটা ভাল সিদ্ধান্ত লবা তাৰ ওপৰত ডিপেন্ড কৰিব আগৰ তোমালোকে এখিনি বুজি পাইছা তো আৰ্ট ষ্ট্ৰীম পঢ়ি পেলাই ফিউচাৰ আছে নে নাই আৰ্ট ষ্ট্ৰীম পঢ়ি পেলাই কি হ'ব আৰ্ট ষ্ট্ৰীমত কি পঢ়িব পাৰি কি শিকিব পাৰি গোটেইখিনি ভিডিওটো তোমালোকে গম পালা যদি ভিডিওটো ইনফৰ্মেটিভ তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰা আৰু এটা কাম কৰা কম্পিউটাৰ বা আইটি সাবজেক্টখন কিহৰ কাৰণে ইমান বেছি ইম্পৰ্টেন্ট তোমালোকে এই ভিডিওটো চাই লোৱাচোন এই ভিডিওটো সাজেশনত দিয়া আছে কিহৰ কাৰণে আৰ্ট সায়েন্স কমাৰ্চ যিয়ে নলোৱা কিয় এইখন সাবজেক্ট ইম্পৰ্টেন্ট তোমালোকে গম পাবা তো ভিডিওটো এইখিনিতে শেষ কৰিছো ভাল পালে ভিডিওটো ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰা তো আজিলৈকে এইখিনি ধন্যবাদ